নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ পাৰ্ট 3 অৰ্থাৎ অধ্যায় 1 প্ৰাকৃতিক সম্পদৰ আমাৰ ভূগোল খণ্ডৰ প্ৰাকৃতিক সম্পদৰ আমাৰ বাকী থকা প্ৰশ্ন অৰ্থাৎ চমু প্ৰশ্নবিলাক অলৰেডি মই আলোচনা কৰিছোঁৱে। তোমালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তোমালোকে চাই ল'বা। আৰু আজি মই আলোচনা কৰিম 3 নম্বৰবিলাক অৰ্থাৎ বহলাই আলোচনা কৰা। ইয়াত 5টামান প্ৰশ্ন দিয়া আছে। এই প্ৰশ্নকেইটাৰ বিষয়ে মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা। আৰু যদি বুজি পোৱাত কিবা অসুবিধা হয় বা তোমালোকৰ কিবা পাঠৰ যদি ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন ছিলেক্ট কৰি ৰাখিবা, যাতে মই যেতিয়াই নতুন ভিডিঅ' পৰা আপলোড কৰোঁ সেইবোৰৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যাবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত আমাৰ 3 নম্বৰত আছে বহলাই আলোচনা কৰা। আৰু ইয়াত প্ৰথম প্ৰশ্নতে দিয়া আছে যে ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা। যে আমাৰ যিখন ভূমি আছে বা সেই সম্পদটোৰ গুৰুত্বটো কি আৰু তাৰ ব্যৱহাৰনো কি সেইটোৰ বিষয়ে আমাক আলোচনা কৰিবলৈ গৈছে। আমি উত্তৰত লিখিম যে পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি। যে আমাৰ পৃথিৱীখনৰ উপৰিভাগটো হৈছে আমাৰ 29% হৈছে ভূমি। প্ৰকৃততে ভূমি হ'ল জীৱ জগতৰ আধাৰ। যে ভূমিখন হৈছে জীৱ জগতৰ এটা আধাৰ। মানুহৰ অন্ন বস্ত্ৰ বাসস্থান ইত্যাদিৰ আধাৰ হৈছে ভূমি সম্পদ। যে মানুহৰ যে অন্ন আছে বস্ত্ৰ আছে বা আমাৰ বাস কৰা বাসস্থানটো আছে এইবোৰৰ আধাৰে হৈছে কি আমাৰ ভূমি সম্পদ। কাৰণ ভূমি সম্পদৰ ওপৰতেই এইবোৰ আমি বনাই লওঁ বা এইবোৰ আমি তৈয়াৰ কৰোঁ বা যিকোনো ধৰণৰ বস্তু আমি কি ভূমিৰ ওপৰতে আমি সেইবোৰ তৈয়াৰ কৰি লওঁ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্থল আৰু বিকাশ ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। আৰু তাৰ ভিতৰত কি আৰু উদ্ভিদ আৰু প্ৰাণীৰ যিবোৰ আৱাসস্থল আছে বা তেওঁলোকৰ বিকাশ সেইটোও কৰ ওপৰত নিৰ্ভৰ কৰে, এটা ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰ কৰে। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি শিল্প যাতায়াত যোগাযোগ আদি গঢ় লৈ উঠিছে। যে আমাৰ যিবোৰ কৃষি সেইবোৰক আমি ভূমিৰ ওপৰতে কৰোঁ। আৰু যিবোৰ শিল্প আছে বা আমাৰ যাতায়াত আছে যোগাযোগ আছে এইবোৰতো আমাৰ কি এটা ভূমিৰ ওপৰতে সেইবোৰ গঢ় লৈ উঠি আছে। অৰ্থাৎ মানুহৰ সভ্যতা সংস্কৃতি অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। যে আমাৰ সভ্যতা সংস্কৃতি অৰ্থনীতি এইবোৰ ক্ষেত্ৰতো কি ভূমি বা আমাৰ মাটিখনৰে ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়, কাৰণ আমাৰ ভূমি আৰু মাটিখন কিন্তু অসীম নহয়, ইয়াৰ এটা সীমা আছে। অৰ্থাৎ আমাৰ 29%হে ভূমি আৰু বাকীখিনি হৈছে আমাৰ পানী। দিনক দিনে জনসংখ্যা বাঢ়ি অহাৰ বাবে ব্যৱহাৰ উপযোগী মাটিৰ অভাৱ হ'বলৈ ধৰিছে। অৰ্থাৎ আমি যিখিনি মাটি ব্যৱহাৰ কৰি আছোঁ সেইখিনিত যেতিয়া জনসংখ্যা দিনে দিনে বাঢ়ি আছে তাৰ ফলত আমাৰ কি হৈ আছে মাটিৰ অভাৱ হৈ আছে। কাৰণ মাটি যিহেতু বঢ়া নাই কিন্তু আমি মানুহখিনি বাঢ়ি আছোঁ, আমি গছ গছনিবিলাক কাটি ঘৰ দুৱাৰ বনাই আছোঁ, সেইকাৰণে কি হৈ আছে মাটিৰ অভাৱ হ'বলৈ ধৰিছে। এতিয়া যে গ্ৰাম্য অঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ একমাত্ৰ সম্বল। যে আমাৰ যিবোৰ গ্ৰাম অঞ্চল আছে আৰু তাত যিবোৰ কৃষক আছে সেইবোৰ কি কৃষি কৰিয়েই তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে। আৰু ইয়াৰ জীয়াই থকাৰ আমাৰ তেওঁলোকৰ একমাত্ৰ সম্বলে হৈছে কি আমাৰ মাটিখন। এই মাটিতেই কৃষি কাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। যে এই মাটিখনতেই তেওঁলোকে কৃষি কৰি তেওঁলোকে কি জীয়াই থাকে। অৰ্থাৎ কৃষিৰ বাবে বহুতে ঘাঁহনি বিল পিটনি চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। যে কৃষিৰ বাবে তেওঁলোকে কি কৰে ঘাঁহনি বিল পিটনি চৰণীয়া পথাৰবোৰ মাটিৰে কি কৰে পুতি লৈ সেইবোৰ কৃষিভূমিলৈ ৰূপান্তৰিত কৰি লয়। ফলত প্ৰাকৃতিক পৰিৱেশত কুপ্ৰভাৱ পৰে। আৰু এইবিলাকৰ কাৰণে আমাৰ পৰিৱেশখনত কি কুপ্ৰভাৱ পৰে। এতিয়া আমি খ নম্বৰটো চাম কি কৈছে ইয়াত। খ নম্বৰত আছে যে ভূমি সম্পদ সংৰক্ষণৰ বাবে 5টা উপায় উল্লেখ কৰা।
যে আমি ভূমি সম্পদখন যদি সংৰক্ষণ কৰিব লাগে যে তাৰ কি কি উপায় আছে তাৰ ভিতৰত 5টা আমাক লিখিবলৈ গৈছে। ইয়াত 5টা হৈছে, এটা হৈছে পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা, যে পৰিৱেশৰ অনুকূল কৃষি পদ্ধতিবিলাক প্ৰয়োগ কৰিব লাগিব। যে যধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা, যে আমি যাতে যধে মধে গছ গছনিবিলাক নাকাটো বা পাহাৰৰ মাটি যাতে আমি নাকাটো, সেইখিনি আমাক কি কৰিব লাগিব, প্ৰথমতে বন্ধ কৰিব লাগিব। তাৰপিছত বৃহৎ পৰিসৰত বৃক্ষ ৰোপণ কৰা, যে আমাক অত্যাধিক পৰিমাণত কি কৰিব লাগিব, বৃক্ষ ৰোপণ কৰিব লাগিব। আৰু বৃক্ষ ৰোপণ কৰিলেহে আমি মাটিটো কি সংৰক্ষণ কৰি ৰাখিব পাৰিম। তাৰপিছত 4 নম্বৰত লিখিম আমি যে এডলীয়া ঠাইত ঘাঁহনি ৰোপণ কৰি খনন ৰোধ কৰা, যে যিবোৰ এডলীয়া ঠাই আছে সেইবোৰত আমি কি ঘাঁহনি ৰোপণ কৰিও তাৰ খনন কাৰ্যটো ৰোধ কৰিব পাৰোঁ। আৰু 5 নম্বৰত লিখিম যে প্ৰতিটো মাটিত বৃক্ষ ৰোপণ কৰা আৰু বননি সংৰক্ষণ কৰা, যে আমাৰ যিবোৰ প্ৰতিটো মাটি আছে সেইবোৰত আমি কি বৃক্ষ ৰোপণ কৰিব লাগিব আৰু বননিখিনি সংৰক্ষণ কৰিব লাগিব। এতিয়া গ নম্বৰত আছে যে জল সম্পদ সংৰক্ষণৰ বাবে থকা উপায়কেইটা বৰ্ণনা কৰা। এতিয়া যে আমাৰ যিটো জল সম্পদ আছে অৰ্থাৎ পানী আছে, সেইটো সংৰক্ষণৰ বাবে আমি কি কি উপায় অৱলম্বন কৰিব পাৰোঁ, সেইটোৱে আমাক প্ৰশ্ন কৰিছে। যে জল সম্পদ সংৰক্ষণৰ বাবে থকা উপায়কেইটা হৈছে, তাৰ ভিতৰত এটা হৈছে যে বৰষুণৰ পানী সংগ্ৰহ কৰি সেই পানী নানা কামত ব্যৱহাৰ কৰিব পাৰি। যে আমি বৰষুণৰ যিটো পানী আছে সেইটো যদি আমি সংগ্ৰহ কৰি ৰাখোঁ আৰু সেই পানীৰে আমি বিভিন্ন ধৰণৰ কি কৰিব পাৰোঁ, কাম কৰিব পাৰোঁ। তাৰপিছত কি যে পানীৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যে আমাৰ যিবিলাক কাৰণৰ কাৰণে আমাৰ পানীখিনি প্ৰদূষণ হয় সেইটো আমাক কি কৰিব লাগিব, ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত যে পানী এবাৰ ব্যৱহাৰ কৰাৰ পিছত, অৰ্থাৎ আমি যিবিলাক পানী ব্যৱহাৰ কৰোঁ পুনৰ একেখিনি পানীকে পৰিশোধন কৰি কামত খটুৱাব পাৰি, যে সেই পানীখিনিয়ে আমি ফিল্টাৰ কৰি বা সেইবোৰ পৰিশোধন কৰি আমি কি কৰিব পাৰোঁ, নতুন কৰি আমি সেই পানীখিনিকে আমি পুনৰাই ব্যৱহাৰ কৰিব পাৰোঁ। এনে কৰিলে আমাৰ কি হ'ব, পানী আমাৰ সংৰক্ষণ হ'ব। তাৰপিছত যে মুকলি ঠাইত ঘাঁহনি আৰু বৃক্ষ ৰোপণ কৰি বাষ্পীভৱনৰ মাত্ৰা কমাই পানী সংৰক্ষণ কৰিব পাৰি। অৰ্থাৎ যিবোৰ মুকলি ঠাই আছে, অৰ্থাৎ খালী ঠাই আছে, সেইবোৰত আমি কি কৰিব লাগিব, ঘাঁহনি বা বৃক্ষ ৰোপণ কৰিব লাগিব, যাতে বাষ্পীভৱনৰ মাত্ৰাটো কমি যায় আৰু তাৰ ফলত কি হ'ব, পানীখিনি সংৰক্ষণ হ'ব। আৰু নেক্সটত আমি লিখিম যে পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতনতা গঢ়ি তুলিব লাগে, যে পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ সচেতনতা কি কৰিব লাগিব, গঢ়ি তুলিব লাগিব, অৰ্থাৎ আমাক সচেতন হ'ব লাগিব। এতিয়া ঘ নম্বৰ প্ৰশ্নত আছে যে শক্তি সম্পদৰ গুৰুত্ব আৰু সংৰক্ষণৰ সম্পৰ্কে বহলাই আলোচনা কৰা, যে আমাৰ এটা হৈছে জল সম্পদ, তাৰপিছত এটা আছিল আমাৰ ভূমি সম্পদ আৰু এটা আছে আমাৰ শক্তি সম্পদ। অৰ্থাৎ সেই শক্তি সম্পদৰ গুৰুত্ব বা সংৰক্ষণৰ সম্পৰ্কে তাৰ এটা আলোচনা কৰিবলৈ গৈছে। যে শক্তি সম্পদ মানৱ উন্নয়নৰ বাবে অপৰিহাৰ্য, যে আমাৰ শক্তি সম্পদটো আমাৰ উন্নয়নৰ কাৰণে এটা অপৰিহাৰ্য। শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ ইত্যাদি বিভিন্ন ক্ষেত্ৰত শক্তি সম্পদৰ প্ৰয়োজনীয়তা অপৰিসীম। যে আমাৰ শিল্প উদ্যোগে হওক বা কৃষি হওক বা পৰিবহণ হওক বা যোগাযোগে হওক, এইবোৰৰ ক্ষেত্ৰত আমি কি শক্তি সম্পদৰ যিটো প্ৰয়োজন সেইটো আমাৰ অপৰিসীম। অৰ্থাৎ শক্তি সম্পদক কি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি, অৰ্থাৎ শক্তি সম্পদ আকৌ দুই ধৰণে ভগাব পাৰি, এটা হৈছে পৰম্পৰাগত, এটা হৈছে অপৰম্পৰাগত। যে খৰি আৰু জীৱাশ্ম ইন্ধনবোৰ পৰম্পৰাগত শক্তিৰ উদাহৰণ, অৰ্থাৎ খৰিৰ লগতে যিবোৰ জীৱাশ্ম ইন্ধন আছে সেইবোৰ হৈছে আমাৰ পৰম্পৰাগত শক্তিৰ উদাহৰণ। যে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন, অৰ্থাৎ আমাৰ যিবোৰ কয়লা আছে, পেট্ৰলিয়াম আছে আৰু প্ৰাকৃতিক যিবোৰ গেছ আছে এইবোৰ হৈছে জীৱাশ্ম ইন্ধন। আৰু এই ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰি ল'ব নোৱাৰি। যে আমাৰ যিবোৰ পৰম্পৰাগত শক্তি আছে বা জীৱাশ্ম ইন্ধনবোৰ আছে, এইবিলাক আমি কি নতুন কৰি সৃষ্টি কৰিব নোৱাৰি। ইয়াক বেছিকৈ খৰচ কৰিলে সোনকালে শেষ হৈ যাব। যদি আমি এইবোৰ বেছিকৈ খৰচ কৰি থাকোঁ তেতিয়া আমাৰ কি হ'ব, এইবোৰ সোনকালে শেষ হৈ যাব। সেয়েহে ইয়াক যথাসম্ভৱ কি কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব। পৰম্পৰাগত সম্পদৰ পৰিমাণ লাহে লাহে কমি আহিছে, যিহেতু আমি ব্যৱহাৰ কৰি আছোঁ এইটো কি হৈ আছে, লাহে লাহে কমি আহিছে। সেয়েহে আজিকালি অপৰম্পৰাগত শক্তিৰ উৎসসমূহ যেনে সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি, এইবোৰ হৈছে নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যে আমি যিহেতু পৰম্পৰাগত সম্পদবোৰ আমাৰ লাহে লাহে কমি আহিছে, সেইকাৰণে আমি অপৰম্পৰাগত যিবোৰ শক্তি আছে সেইবোৰৰ ওপৰত আমি গুৰুত্ব দি আছোঁ। অৰ্থাৎ এইবোৰ কি নৱীকৰণযোগ্য হয়, এইবোৰ কেতিয়াও শেষ হৈ নাযায়। সেইবিলাকৰ ভিতৰত হৈছে সৌৰশক্তি, জলশক্তি, বতাহ শক্তি আৰু জোৱাৰ শক্তিবোৰ। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে শক্তি সম্পদ বিয়পি আছে, যে আমাৰ পৃথিৱীৰ সকলো ঠাইতে থাকি শক্তি সম্পদটো বিয়পি আছে। কিন্তু এই সম্পদবোৰ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম,
প্ৰযুক্তি আদি কাৰকবোৰ জড়িত হৈ আছে। অৰ্থাৎ এইবোৰ যেতিয়া আমি সম্পদবোৰ আহৰণ কৰিবলৈ যাওঁ তেতিয়া আমাৰ খৰচ, সময়, শ্ৰম, প্ৰযুক্তি এইবোৰ কাৰকবোৰ প্ৰয়োজন হৈ যায়। এইবোৰ সম্পদ যি হাৰত বৰ্তমানৰ প্ৰজন্মই ব্যৱহাৰ কৰিবলৈ ধৰিছে, অৰ্থাৎ এই সম্পদবোৰ যি হাৰত মানুহে ব্যৱহাৰ কৰিবলৈ ধৰিছে, যদিহে এই হাৰত শক্তি সম্পদ ব্যৱহাৰ কৰা হয় তেনেহ'লে ভৱিষ্যত প্ৰজন্মলৈ এই সম্পদ নাথাকিব। অৰ্থাৎ এইবোৰ আমাৰ অপৰম্পৰাগত শক্তিৰ কথা কোৱা নাই, অৰ্থাৎ টোটেলি আমাৰ শক্তি সম্পদটোৰ কথা কৈছে যে এইবোৰ সম্পদ যি হাৰত বৰ্তমানত ব্যৱহাৰ কৰিবলৈ ধৰিছে, যদিহে এই হাৰত শক্তি সম্পদ ব্যৱহাৰ কৰি থকা হয় তেনেহ'লে কি হ'ব, ভৱিষ্যত প্ৰজন্মলৈ এই সম্পদ নাথাকিব। কাৰণ শক্তি সম্পদসমূহ হৈছে অনৱীকৰণযোগ্য সম্পদ। কাৰণ শক্তি সম্পদ যিকেইটা আছে সেইকেইটা আমি পুনৰাই উৎপাদন কৰিব নোৱাৰোঁ। সেইবাবে শক্তি সম্পদসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগে আৰু সংৰক্ষণ কৰিব লাগে। সেইবাবে কি শক্তি সম্পদবোৰ আমাক ব্যৱহাৰত কি কৰিব লাগিব, মিতব্যয়ী হ'ব লাগিব আৰু সংৰক্ষণ কৰিব লাগিব। এতিয়া আমাৰ লাষ্ট প্ৰশ্ন আছে যে বনজ সম্পদৰ বিষয়ে এটা টোকা লিখা। এতিয়া আমাৰ আহিব বনজ সম্পদ। যে বনজ সম্পদ হ'ল আন এক প্ৰাকৃতিক সম্পদ। যে বনজ সম্পদো এটা প্ৰাকৃতিক সম্পদ আৰু বনজ সম্পদে আমাৰ প্ৰয়োজনীয় বিভিন্ন স্তৰৰ অভাৱ দূৰ কৰে। যে বনজ সম্পদবোৰে আমাৰ বিভিন্ন বস্তু কি কৰে, অভাৱবোৰ দূৰ কৰে। এই সম্পদবিধে আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰিৱেশ প্ৰদান কৰিছে। যে বনজ সম্পদটোৱে আমাৰ পৃথিৱীখনক কি কৰিছে, এটা সুন্দৰ পৰিৱেশ প্ৰদান কৰিছে। প্ৰকৃতিৰ এই বহুমূলীয়া সম্পদবিধৰ বিতৰণ পৃথিৱীৰ সকলো ঠাইতে সমান নহয়। কিন্তু প্ৰকৃতিৰ যে এই বহুমূলীয়া সম্পদ আছে এইবোৰৰ বিতৰণখিনি কিন্তু পৃথিৱীৰ সকলো ঠাইতে সমান নহয়। অৰ্থাৎ পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3ৰো কম ঘাঁহনি বননিৰে আগুৰি আছে। অৰ্থাৎ আমি যদি এইবোৰ শতাংশত বাহিৰ কৰিবলৈ যাওঁ 1/3ৰো কম ঘাঁহনি বননিৰে আমাৰ মুঠ মাটিকালিৰ সেইখিনি আগুৰি আছে। যে বন বননিয়ে হৈছে বিভিন্ন জীৱ জন্তুৰ আশ্ৰয়স্থল। অৰ্থাৎ বন বননিতে বিভিন্ন ধৰণৰ জীৱ জন্তু কি কৰে, আশ্ৰয় লৈ তাত জীয়াই থাকে। সেয়েহে জীৱকুলৰ বাবে বনজ সম্পদৰ গুৰুত্বখিনি অপৰিসীম। এতিয়া যে উদ্ভিদে আমাক অক্সিজেন গেছ যোগান ধৰে। আমি অক্সিজেন গেছটো ক'ৰ পৰা পাওঁ, উদ্ভিদৰ পৰা পাওঁ। বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, অৰ্থাৎ যিবোৰ আমাৰ বনৰীয়া প্ৰাণী আছে সেইবোৰৰ আশ্ৰয় আমাৰ কোনে কৰি আছে, উদ্ভিদে কৰি আছে। মাটি সংৰক্ষণত সহায় কৰে। যে মাটি সংৰক্ষণতো আমাৰ বনজ সম্পদে সহায় কৰে। গোলকীয় উত্তাপ হ্ৰাস কৰে আৰু ভূতল জলস্তৰ বৃদ্ধিত সহায় কৰে। যে আমাৰ যিবোৰ গোলকীয় উত্তাপ আছে, অৰ্থাৎ আমাৰ দিনক দিনে গৰম বাঢ়ি আছে, যেনেকৈ আমাৰ গোলকীয় উত্তাপটো বাঢ়ি আছে সেইটোতো আমাৰ বনজ সম্পদে সেইটো হ্ৰাস কৰি থাকে উত্তাপখিনি। আৰু আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বাঁহ, কাঠ, কেঁচা মাল, ঔষধি উদ্ভিদ আদি বননিৰ পৰাই সংগ্ৰহ কৰা হয়। অৰ্থাৎ আমাৰ যিবোৰ দৈনন্দিন জীৱনত প্ৰয়োজন হয়, অৰ্থাৎ বাঁহ, কাঠ, আমাৰ কেঁচা মালখিনি বা ঔষধখিনি সেইবোৰো আমি ক'ৰ পৰাই পাওঁ, আমাৰ বননিৰ পৰাই সংগ্ৰহ কৰোঁ। অৰণ্য ইয়াত দুভাৰ উঠিছে। অৰণ্য হ'ল এবিধ স্বাভাৱিকভাৱে নৱীকৰণযোগ্য সম্পদ। যে আমাৰ অৰণ্যখিনিও স্বাভাৱিকভাৱে কি নৱীকৰণযোগ্য সম্পদ। অধিক বৰষুণ হোৱা আৰু উষ্ণ অঞ্চলসমূহত ডাঠ হাবি বননি দেখা যায়। যে যিবোৰ ঠাইত আমাৰ অধিক বৰষুণ হয় আৰু সেই অঞ্চলবিলাকত কি আমাৰ হাবি বননিবিলাকো ডাঠ থাকে। আৰু বৰষুণ কম হোৱা অঞ্চলত পাতলীয়াকৈ জোপোহা গছ দেখিবলৈ পোৱা যায়। আৰু বৰষুণ যিবোৰত কম হয় সেইবোৰত আমাৰ গছ গছনিও কম থাকে আৰু জোপোহা গছ দেখিবলৈ পোৱা যায়। বিভিন্ন কাৰণত বনজ সম্পদৰ পৰিমাণ দিনক দিনে কমি আহিছে। যে আমাৰ বিভিন্ন কাৰণৰ কাৰণে আমাৰ বনজ সম্পদৰো পৰিমাণখিনি দিনে দিনে কমি গৈ আছে। কাৰণ আমি গছ গছনিবোৰ কাটি তাত ঘৰ বনাই আছোঁ বা বেলেগ কিবা কৰি আছোঁ। যাৰ কিন্তু আমি তো বৃক্ষ ৰোপণত গুৰুত্ব নিদি অকল সেইবোৰ কাটি আমি কিবা নহয় কিবা এটা উন্নতিৰ পথলৈ লৈ গৈ আছোঁ। সেইকাৰণে কি হৈ আছে, বনজ সম্পদৰ পৰিমাণখিনি দিনে দিনে কমি আছে। ফলস্বৰূপে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পাইছে। যে ইয়াৰ ফলতে মানুহ আৰু বন্যপ্ৰাণীৰো সংঘাতটো বৃদ্ধি পাই আছে। বননি অঞ্চল কমি যোৱাৰ বাবে বহুতো জীৱ জন্তু আৰু চৰাই চিৰিকটি বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। অৰ্থাৎ যেতিয়া বননিবোৰ কমি গৈ আছে তেতিয়া আমাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু আৰু চৰাই চিৰিকটি লাহে লাহে বিলুপ্তৰ পথলৈ গৈ আছে। অৰণ্য ধ্বংস, বনজুই, গৰাখহনীয়া, চুনামি, বানপানী, ভূমিস্খলন আদিয়ে বনজ সম্পদৰ যথেষ্ট ক্ষতিসাধন কৰিছে। অৰ্থাৎ অৰণ্য ধ্বংস হৈ বনজুই, গৰাখহনীয়া বা চুনামি, বানপানী, ভূমিস্খলন এইবোৰে আমাৰ বনজ সম্পদখিনিত যথেষ্ট পৰিমাণে ক্ষতিসাধন হৈ আছে। সেয়েহে বনজ সম্পদৰ সংৰক্ষণৰ গুৰুত্ব দিনে দিনে বৃদ্ধি পাই আহিছে। যে এতিয়া আমাৰ প্ৰয়োজন হৈছে কি, যে আমাৰ বনজ সম্পদখিনি আমাক সংৰক্ষণ কৰিব লাগিব আৰু এইটোৰে গুৰুত্ব আমাৰ দিনে দিনে বাঢ়ি আছে। যে ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিৰ সংখ্যা বৃদ্ধি আৰু ব্যক্তিগতভাৱেও উদ্যোগ গ্ৰহণ কৰি বনজ সম্পদ সংৰক্ষণ কৰিব পাৰি।
যে আমি যদি বন সম্পদক সংৰক্ষণ কৰিবলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগিব, ৰাষ্ট্ৰীয় উদ্যান বা সংৰক্ষিত যিবোৰ বনাঞ্চল অভয়াৰণ্য আদিৰ সংখ্যাবোৰ কি কৰিব লাগিব, বৃদ্ধি কৰিব লাগিব। তেতিয়াহে আমি সেই বন সম্পদখিনিক সংৰক্ষণ কৰিব পাৰিম। যিয়ে নহওক, আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিলে। আৰু যদি বুজি পোৱাত কিবা অসুবিধা পালা তোমালোকে মোক তলত কমেণ্ট কৰি জনাবা। আৰু যদি এই কিতাপখনৰে কিবা পাঠৰ তোমালোকক ভিডিঅ' লাগে তোমালোকে সেইটোও মোক কমেণ্ট কৰি জনাবা। আৰু ভাল লাগিল নে নাই, অৰ্থাৎ মোৰ ভিডিঅ'বোৰ চাই তোমালোকৰ উপকাৰ হৈ আছে নে নাই সেইখিনি মোক কমেণ্ট কৰি জনাবা। যিয়ে নহওক, তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।